নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা খবৰ লৈ আহিছোঁ আজিৰ দিনটোত। CITUৰ বিৰোধী মন্তব্য কৰা প্ৰতিবাদত এই ভিডিঅ'টো লৈ আহিছোঁ। CITU সম্পৰ্কত কৰা মুখ্যমন্ত্ৰীৰ মন্তব্য অগণতান্ত্ৰিক আৰু অতি নিকৃষ্ট মানসিকতাৰ। আজি এক সংবাদমেলত CITUৰ অসম ৰাজ্যিক কমিটিয়ে এই কথা সদৰি কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ প্ৰসংগ টানি আনি যোৱা 10 এপ্ৰিলত সাংবাদিক এক প্ৰশ্নৰ উত্তৰত কৈছিল যে CITUৰ লগত থাকিলে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি নকৰে। CITUক অসমত বাধা দিয়াটোৱেই হেনো তেখেতৰ কৰ্তব্য। CITU অসম ৰাজ্যিক কমিটিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ তীব্ৰ প্ৰতিবাদ জনায় আৰু অসমত CITUক বাধা দিয়া হ'ব বুলি তেওঁ উল্লেখ কৰে।